আপুনি বাৰু জুবিন উদ্যান গৈ পাইছেনে? মানে মই গৈ পোৱা নাই, আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছোঁ, যিখন আছে নগাঁৱত, আৰু সেইখনে হ'ল অসমৰ সৰ্বপ্ৰথম জুবিন গাৰ্গ উদ্যান। যিহেতু গুৱাহাটীতে থাকোঁ, গ'লেতো জুবিন ক্ষেত্ৰ হৈয়ে যাব লাগিব ন, তো ইয়াত নোসোমালে কেনেকৈ হ'ব, একবাৰতো সোমাবই লাগিব। তো আজি বহুত দিনৰ মূৰত এইফালে আহিলোঁ। চাওক, কাম মানে বহুত ভালেখিনি বাঢ়িছে। এতিয়াহে মানে দেখি মানে বহুত বেছি বহুত ভাল লাগিছে। কাৰণ চাওক, কনষ্ট্ৰাকশ্যন চাওক, পূৰা একদম ধাৰাসাৰ গতিত চলি আছে। এটা বস্তু ভাল লাগিছে, বৰষুণ দিছে হ'লে মানে কাম চলি আছে। এইফালে চাওক, জেচিবি মাটি আদি খান্দি আছে, এইফালে পোষ্ট পূৰা পুতি আছে। জুবিনদাৰ য'ত ফটোবিলাক সজোৱা আছিল আৰু মানুহবিলাকে যে গামোচাবোৰ দিয়ে, সেইখিনি ঠাই চাওক কিমান ধুনীয়াকৈ বঢ়িয়াকৈ ভিতৰত তেনেকৈ চিষ্টেমটো বনাইছে। মানে ওপৰত একদম চাওক, গোটেই কিমান ডাঙৰকৈ একদম হেভিকৈ দিছে, তাতে এক টোপালো বৰষুণ পৰিব নোৱাৰে। এতিয়া আপোনালোকে আহিলে নিশ্চিন্ত মানে চাকি বন্তি জ্বলাব পাৰে। মানে ভাল লাগিছে, আপগ্ৰেডটো হৈছে, কিন্তু এনেকুৱা হ'লে নহ'ব। এইখিনি 1% আৰু বহুত কাম বাকী আছে আমাৰ জুবিনদাৰ ক্ষেত্ৰত। এতিয়া আৰু ঘৰত বহি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি লাভ নাই, চবে ওলাই আহিব টাইম হৈ গৈছে। আৰু এইখিনি চাওক, মানে গোটেই ব্লগ এটা পাই দিছে, তো সেইকাৰণে মানে বেছি ভাল লাগিছে। মই ভাবোঁ ওপৰৰ পৰা জুবিনে চাগে এতিয়াহে চাই সুখী হৈছে, কাৰণ আগতে আপোনালোকে দেখা পাইছিল কেনেকুৱা এটা পৰিস্থিতি আছিল, বৰষুণ পৰে। কিন্তু এতিয়া আপোনালোকে জুবিনদাৰ চিতাৰ ঘৰটো চাব পাৰে, ধুনীয়াকৈ মানে তলত টাইচ বহাই কেনে, এতিয়াহে দেখাত ভাল লাগিছে। এনেকুৱাই হ'ব লাগে। এতিয়া ভাল হৈছে, মানুহবোৰ আহিলে একদম ওচৰৰ পৰাই জুবিনদাক চাব পাৰে। কিন্তু মই ভাবোঁ যাতে আৰু আপগ্ৰেড কৰে, কাৰণ জুবিনদা হয়, এলা পেচা মানুহ নহয়। এই পোষ্টাৰখনত চাওক, জুবিনদাৰ কিছুমান লাইন লিখা আছে, যিটো মানে দেখিয়ে মানে সঁচাকৈ গাত লাগি যায়। ডোন্ট বি লেট বিকজ টাইম ইজ টিকিং। সঁচা কথা। আজি বেলেগ এটা কিবা আজি বেলেগ, আজি আৰু মানে বৰষুণ দি আছে হ'লে কিন্তু কাম চলি আছে। এইটো বস্তু দেখি কিন্তু ভাল লাগিছে। আগতে দোকানবিলাক মানে ভিতৰত আছিল, এতিয়া মানে অলপ মানে চাইডত আনি মানে বাহিৰতে মানে চাওক, ইয়াতে আপোনালোকে জুবিন গাৰ্গৰ ফটো, ধূপ চাকি চব ইয়াতে হ'ব। দোকানবিলাক মানে আছে, নোহোৱা নাই কিন্তু। তো এতিয়া যাই থাকোঁ জুবিন উদ্যান। ইয়াৰ পৰা আৰু কিমান 2 ঘণ্টামান লাগিব নে? 2 ঘণ্টামান লাগিব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, কাৰণ লাষ্টত এটা বহুত ডাঙৰ কথা ৰিভিল কৰিব গৈছোঁ। ৰিভিল ভালকে পিছত কৰিম। এতিয়া কথা এটা কওঁ যে আমাৰ এটা বহুত ডাঙৰ, এই বছৰৰ প্ৰথমটো এটা বিগেষ্ট ট্ৰিপ হ'বলৈ গৈ আছে। এজন দুজন নহয়, কেইজন নকবা, বহুত ডাঙৰ। বেছি দিন নাই আৰু, এই মাজত এসপ্তাহ ক'ত যাম, কি কথা, ভিডিঅ'টো লাষ্টত মানে মাজতে কৈ আছো। এতিয়া গৈ থাকো জুবিন উদ্যান এই বৰষুণৰ বতৰত। চাব পাৰে ধাৰাসাৰ বৰষুণ বতৰ, এই কমে এই দিয়ে। আৰু ক'লো আপোনালোকক এটা বিগেষ্ট ট্ৰিপ হ'বলৈ গৈ আছে সঁচাকে। মানে বেছি দিন নাই আৰু, মাজত আৰু এসপ্তাহ। ক'ত যাম, কি কথা, কেইজন যাব, সকলোখিনি কথা ভালকে জুবিন উদ্যানত গৈ কৈ আছো। মানে বহুত বেছি এক্সাইটেড হৈছো ট্ৰিপটোৰ কাৰণে। জানুৱাৰী মাহৰ পৰাই প্লেনিং ফাইনেলি ছাকচেছ হ'বলৈ গৈ আছে, মানে ফালি যাব এইবাৰ। বাপৰে যি বৰষুণ! এই হাত চাব পাৰে, চেঁচা হৈ গৈছে নে? হাত চাওক চেঁচা হৈ গৈছে, গোটেই গা ভিজি গৈছে আৰু অৱস্থা নাই। জাগিৰত পাৰ কৰি এইখিনি কিবা ৰৌ মাৰি পালোঁ। জুবিন উদ্যান প্ৰায় 1-1.5 ঘণ্টামান আছে। এতিয়া যিহেতু ঠাণ্ডা, চাহ একাপ খাই লওঁ। ধুনীয়াকৈ এখন দোকান পালোঁ, ইয়াতে এক কাপ চাহ মাৰি লওঁ। ঠাণ্ডা, এই গৰম দিনতো ঠাণ্ডা লাগি আছে। চাওক, চাহ লৈ লৈছোঁ, এয়া কেক লৈ লৈছোঁ ধুনীয়াকৈ, বঢ়িয়া। আৰু সেইফালে কি চাই আছা? চাহ নাই? স্পেচিয়েল বনাইছে, স্পেচিয়েল। কি খোৱা তুমি? লাল চাহ স্পেচিয়েল। অ', লাল চাহ খোৱা? কিমান কম, লাল চাহ মানে গেলা পানী, গম পাইছা? স্পেচিয়েল চাহ। হেৰি বস্তু মানে ভাল হেৰি বস্তু ন? সেই লাল চাহ বনাই আছে এক্সট্ৰাকে। চাহ তাহ খাই দিলোঁ, আৰু বৰষুণটো এতিয়া অলপ কমিছে, ভাল লাগিছে। কাৰণ বৰষুণ বতৰটো বহুত বেছি বেয়া পাওঁ, তাতকৈ ৰ'দ দিন। আৰু তাৰপিছত এই বয়সত চিপছ খাই আছে, এই বয়সত কি খাব লাগে? এবাৰ কি চব খায়। পেকেট খাব লাগে, বকা পেকেট খাব লাগে, বকা পেকেট। মাৰি দিম কিন্তু, जो गाए दिल मेरा पर तुम सुन ना पाए। বতৰৰ মহিমা কেতিয়াও ধৰিব নোৱাৰি। অলপ আগত দেখা পাইছিলে কিমান ধুনীয়া ভিউ, মাজে মাজে আহি আছিলোঁ, হঠাৎ আকৌ তাকে আগৰ দৰে আৰম্ভ। চাওক বৰষুণ, চাওক ৰহা পাম। কিমান আগতে আছে, কিমান ডাঙৰ বৰষুণ আৰম্ভ হৈ গৈ আছে। কিবাকে পালোঁ আৰু নগাঁও, মানে সোমাইছে ভিতৰত। এইখন চাব পাৰে, নগাঁও গেট। ৱেলকাম টু নগাঁও টাউন। ইয়াৰ পৰা বেছি নাই আৰু 10-12 কিলোমিটাৰ আছে। আৰু এটা কথা কওঁ, এই কি ঠাণ্ডা, এই ভাতৰ লগত পানী খোৱা। আমি যিটো ট্ৰিপত যাম তাতেতো ইয়াতকে ট্ৰিপুল, মানে বহুত বেছি ঠাণ্ডা। ইয়াত মই এটা চলা এটা জেকেট পিন্ধিছোঁ, তাতে 7টা একেলগে পিন্ধিব লাগিব, মানে বহুত ঠাণ্ডা। মানে আমি বৰ্তমান যোনটো লেভেলত আছো, ওপৰত যোন প্লেন এখন দেখো, সেই প্লেন উৰাৰ লেভেলত আমি থাকিম, থিয় হৈ থাকিম। সেই লেভেলত প্লেন উৰা, তাতে আমি থিয় হৈ থাকিম। এনেকুৱা জেগাত যাম। জেগাটো কি? জুবিন উদ্যানত ৰিভিল কৰিম। এতিয়া পালোঁ আৰু ডাইৰেক্ট জুবিন ক্ষেত্ৰত, জুবিন উদ্যানত লগ পাই আছোঁ। ফাইনেলি জুবিন উদ্যান পাইছোঁ।
কিন্তু পাইছোঁ বেক চাইডে পাইছোঁ। এই চাওক লিখা আছে জুবিন উদ্যান, এইখনে গেট আৰু ইফালে এয়া জুবিনদাৰ এইটো প্ৰতিমূৰ্তিটো মানে আমি বেক চাইডে আহিছোঁ। ইফালেচোন এতিয়া কোনফালে দি পাইলোঁ মানে টাউনৰ ভিতৰত দি সোমাই আহিছোঁ ন, মানুহ দেখা পাইছোঁ, মানুহ আছে ভিতৰত, কিন্তু এইফালেদি মেইন গেট নহয়, এইটো মানে বেক চাইড। এতিয়া আগেদি এনেকৈ চাগে ঘূৰি কেনে যাব লাগিব। তো বলক আগলৈকে যাই থাকোঁ। আগফালে যাই থাকোঁতে এই চাইডটো দেখা পালোঁ, ভিতৰত বহুত দেখা পাই আছিলোঁ, মানে এতিয়া মনটো অলপ বেয়া লাগিল দেখোন। চাওকচোন মানুহ চানুহ কোনো নাই, চাগে পাৰ্কখন বন্ধই হ'ব। এইখন এখন মিনি পাৰ্ক, ধুনীয়া পাৰ্ক এখন, এইটো এটা নদী এটা আছে। আমি মানে এনেকৈ মানে আগেদি যাব লাগিব, চাগে আগেদি গেটখন আছে কিন্তু মানুহে নাইচোন। জুবিন উদ্যানখন এয়া নগাঁও গাৰ্লছ কলেজৰ ফ্ৰণ্টতে আছে আৰু ভিতৰটো লাষ্টলৈকে চাই দিয়ক, কাৰণ আমাৰ লগত এটা বম ডাঙৰ স্কেম হৈ গ'ল। তই গম পোৱা নে নোপোৱা, মেইন কেছটো বেলেগ। এতিয়া নুখুলে 2টা বজাত, এতিয়া 1টা বাজিল। মানে জুবিন উদ্যানখন নগাঁৱত 2টা বজাত খোলে, 2টা বজাত ৰাতিপুৱা পূৰা বন্ধ। এতিয়া 1টাহে বাজিল, আমি 1টা বজাত আহি পাইছোঁ। মানে ভয় খাই গৈছিলোঁ, গুৱাহাটীৰ পৰা আহিছোঁ ইমান দূৰৰ পৰা, যদি বন্ধ দেখা পাওঁ, বন্ধ দেখিয়ে মানে মনটো বেয়া লাগি গৈছিল। এতিয়া মানুহ ক'লে 2টা বজাত খুলিব, মানুহবিলাকে চাওক কিছুমানে পাৰ হৈ এনেকৈ যায় আৰু, কিন্তু আগলৈকে যাব নোৱাৰে আৰু। আমি একদম খুলিলে 2টা বজাত সোমাম। বাকী ভিতৰত চাওক, আপোনালোকে চাওক, ধুনীয়াকৈ জুবিন দাৰ এনেকৈ বাণী ধুনীয়াকৈ লিখা আছে। যিহেতু মানে ইমান ধুনীয়াকৈ সজোৱা আছে, ভাবিছিলোঁ মানে মেইন গেট এইখন নেকি, কিন্তু এইখন নহয়। অলপ আগতে দেখাইছিলোঁ এখন গেটখন, সেইখনেই মেইন গেট। এইটো মানে এইটোহে বেক চাইড, সেইটো বেক চাইড নাছিল। এতিয়া বলক আগফালে যাওঁ আৰু, আগফালে যাই গেটেদি সোমাম। অলপমান টাইম আছে আৰু, 2টা বজাতে অপেনিং হ'ব। নুখোলাৰ আগতে পাৰ্কখন একবাৰ বেক চাইডৰ পৰা আপোনালোকে চাওক, ডাঙৰ আছে কিন্তু দেই। সেইটো দেখা পাইছে নগাঁও ছোৱালী কলেজ, নগাঁও মানে গাৰ্লছ কলেজৰ মানে আগফালে আৰু, এই লগালগি আৰু। চাওক এইবিলাক, এইটো পুখুৰী এটা ধুনীয়া আৰু, মানুহ নাই এতিয়া, খুলিলে পূৰা মানুহ ভৰ্তি হৈ যাব। এয়া জুবিনদাৰ প্ৰতিমূৰ্তি। এতিয়া বলক এনেকৈ আকৌ যেনেকৈ আহিছিলোঁ এনেকৈ যায়, এইখনে গেট আগেদি সোমাব লাগিব। পিছফালৰ পৰা ধুনীয়াকৈ আগফালেও আহিলোঁ, কিন্তু এটা স্কেম হ'ল, আজি বোলে এইখন পাৰ্ক নুখুলেই। মানে মেইন কেছটো হ'ল বৰষুণ বতৰ, ভিতৰত সোমালে বোলে বোকা হ'ব আৰু বহুত মানুহ হয় বোলে। আৰে বহুত মানুহ হ'বই, আমাৰ গুৱাহাটীৰ পাৰ্কবিলাক চাব কেতিয়াবা বন্ধ দিয়ে নেকি, সদায় খোলা থাকে। যিমান যি হওক মানে খোলা দিব লাগিছিল। এতিয়া বোলে 2টা বজাতে বোলে নুখুলিলে, এতিয়া কথাটো বেয়া হৈ যাব ন। ইমান দূৰৰ পৰা আহিলোঁ ইমান আশা কৰি, এতিয়া যদি সোমাব নাপাওঁ, চাওক কিমান ভাল লাগি আছিল। এতিয়া চাচাই কৈ আছে, চাচা বন্ধ হোগা, বল ৰা হে क्या होगा? खुलेगा। अच्छा देखिए ना, बारिश रोकेगा तो खुलेगा। हाँ, बारिश तो रुक ही गया, बहुत टाइम हो गया। মানে এটা মানুহ আহিছিল, তালাটো মাৰি আছিল। আমি ক'লোঁ কি হ'ল, বন্ধই বোলে আজি। এতিয়া কি হয় চাওঁ, 2টা বাজিব আৰু অলপমান টাইম আছে, কিবা এটা খাই আহোঁ, খাই কেনে চাওঁ কি হয়। জুবিন দা আহিছিলোঁ, কিন্তু কিছুমান ধুৰন্ধৰৰ কাৰণে আজি এই অৱস্থা হৈ আছে, সোমাব পৰা নাই। কাটিম আজি, পিচ কৰিম, দা কিনিব যাওঁ। সেই তেতিয়াই যে চাহ খোৱা আৰু একো খোৱাই নাছিলোঁ। এতিয়া ফ্ৰাইড ৰাইচ ধুনীয়াকৈ লৈছোঁ, খাই লওঁ, খাই কেনে ওলাই যাওঁ। ফ্ৰাইড ৰাইচ মাৰি আহিলোঁ আৰু এই তালাটো পুৰা দেখা পাইছোঁ ৰ'ব। এই কিয় নুখুলিবা, আজি ৰবিবাৰ হয়, মানুহ নহ'ব, চাওক মানুহ ভৰ্তি হৈছে সোমাবৰ কাৰণে ভিতৰত। 2:05 হৈ গ'ল, 10-15 মিনিট পিছত চাগে খুলি দিব। মানে যি দেখিছোঁ আজি, পাৰ্কৰ ভিতৰত সোমাব নিদিয়ে। মানে এইখন এখন এক্সট্ৰা ব্ৰিজে হয়, পাৰ্ক হ'ল মেইন সেইখন। তো সেইখন চাওক অপেন হোৱাই নাই, মানুহ চানুহ খালী। এই গেটত এতিয়াৰ ৰখি আছোঁ, আৰু 2টা বাজি গ'ল, কিন্তু এতিয়ালৈকে মানে খোলা দিয়াই নাই। এতিয়া এইখন ব্ৰিজতে আহিছোঁ, ব্ৰিজখন চাওক ধুনীয়া আৰু, ৰাতি বেছি ভাল লাগে, লাইটিং চাইটিং জ্বলে, মানুহ চাওক না, ধুনীয়াৰ মানুহ ভৰ্তি। মানে মানুহবিলাক অলপ বেলেগ, ইয়াৰে মানে সেই বস্তিটো অলপ মানে বেলেগ আৰু কি ক'ম আৰু, মানে অসমত নাথাকা নিচিনা লাগিছে মোৰ। অসমত নাই নেকি এইখন? মানে নৰ্মেলি এখন ফুড ব্ৰিজ হয়, মানে মানুহ অহা যোৱা নহয়, এনেই জাষ্ট সজোৱাৰ কাৰণে মানুহে ইয়াতে আহিব পাৰে, ফটো তুলিব পাৰে। কাষত চাওক এইটো নদীটো ভালেই লাগে বাৰু, কিন্তু মানুহৰেচোন কমি নাই। আপোনালোকৰ যদি সুবিধা হয় এই ব্ৰিজখনত ৰাতি, কাৰণ ৰাতি মানে লাইটিংটো মানে আৰু বহুত বেছি মজা হয়। মানে এতিয়া মানে ইমান দিনতো ভালেই লাগে বাৰু, যিমান বেয়া নালাগে। এইখন মানে এক্সট্ৰা ব্ৰিজ, মানে ক'ব লাগিলে এখন ফুড ব্ৰিজ বুলি ক'ব পাৰে, বা এনে সজোৱাৰ কাৰণে ব্ৰিজ। পাৰ্কখন খুলিলে ভাল আছিল, বহুত টাইম ৰখিলোঁ, 3টাই বাজে, এতিয়া 3টা বাজিলে, পাৰ্ক খোলাই নাই। এইখনেই ব্ৰিজখন খোলা দিলচোন, চাওকচোন মানুহে ফটো উঠাৰ উৎপাত নাই। সেইটো দেখিছোঁ মানে পাৰ্ক খোলা নিদিয়ে, মানে 3টা বাজি গ'ল, মানে সুধিলোঁ, ফাইনেলি মানে পাৰ্কখন মানে নুখোলে। এতিয়া ইয়াতে থাকি কি কৰিম আৰু, ইয়াতে থাকি লাভ নাই, ইয়াৰ পৰা ওলাব লাগে। গোটেই মানে দেখা পাইছে ভিতৰত কিমান মানে হাল্লা, দুনীয়াৰ হাল্লা ভিতৰত। এতিয়া কি কৰিবা, যাই থাকিব আৰু ন। 3:30 বাজি গ'ল, স্কেম এটা হৈ গ'ল। মানে যদি 1% হ'লে যদি ৰ'দ দিলে হয়, তেতিয়া মানে খুলি দিলে হয়। এতিয়া মানে বোকা চোকা ভিতৰত বহুত বোকা চোকা হৈ যাব ন। আৰু এটা এইবিলাক বাদ দিলোঁ মই, ইয়াতকৈ ডাঙৰ যিটো আমাৰ ট্ৰিপ হ'বলৈ গৈ আছে, সেইটো ৰিভিল কৰি আছোঁ জাগিৰোডত এজন মানুহক লগ কৰি তাতে ৰিভিল হ'ব, ক'ত যাম, কি কথা চব ডিছকাছ হ'ব। জাগিৰোডৰ মানুহজনো যাব, কোন যাব কি কথা দেখাই আছোঁ। পলকে জাগিৰোডত যাই লগ পাই আছোঁ। তো পোনে আহি পালোঁ জাগিৰোড, আৰু ইয়াত চাওক জাগিৰোডত কাক লগ পালোঁ, জাগিৰোডৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী আৰু কি হ'ব। বাকী আমাৰ ট্ৰিপ এটা হ'বলৈ গৈ আছে। বাকী আমাৰ যিটো মানে এটা ট্ৰিপ হ'বলৈ গৈ আছে, সেইটো ক'ত হ'ব তুমিয়ে কৈ দিয়া।
বৰফৰ মাজত এতিয়া মানে হেৰি আমি মানে নিজে আলোচনা কৰিছো মানে ট্ৰিপটো ক'ত যাম মানে ৰাইজক যদি কৈ দিওঁ মানে ক'ত যাওঁ ট্ৰিপটো পলাইছোন তুমি নাই তেতিয়া মানে ভালকৈ চাউণ্ডটো নাহিল এতিয়া কোৱা ক'ত যাম আমি তো আমি ক'ত যাম কৈ দিয়া গৈছিলো ক'ত যাম ইণ্ডিয়াৰ সকলোতকৈ অৰ্গেনিক ষ্টেটখনত যাম অৰ্গেনিক Organic ষ্টেট আৰু সেইখনে হ'ল ছিকিম য়েছ ছিকিম যাই আছোঁ 8 এপ্ৰিলত এতিয়া আমাক 3জন মানুহ দেখা পাইছে সিদিনা আৰু ইয়াৰ লগত কেইজন প্লাছ হ'ব আৰু 11জন 11জন একজন দুইজন নহয় 11জন ল'ৰা চব মিক্স চব টোটেল গেং আৰু যদি আপোনাৰ যাব বিচাৰে ডু কন্টেক্ট এতিয়া কণ্টেক্ট কৰি লাভ নাই এতিয়া মানুহ ভৰপুৰ 10জনতে মাথা মাৰিব লাগিছিল নাম্বাৰটো দিয়া থাকিব কন্টেক্ট কৰিব পাৰে মানে আমাৰ প্লেনিং আছিল 10জন যাম বুলি কিন্তু 4জন মানে আৰু প্লাছ হৈ গ'ল কিবা এটা কাৰণত ওলাই যাওঁ গৈ চাই মোৰ বহুত দেৰি অঁ ব'লা আৰু বজাৰ কৰা হ'লনে তোমাৰ একদম হৈ গ'ল তো গুৱাহাটীৰ পৰা আহোঁতে আমি এটা বস্তু লৈ আহিছিলোঁ মানে ইয়াত এখন গামোচা আছে এই গামোচাখনত কি হ'ব পাৰে মানে কিবা এটা স্পেচিয়েল হ'ব আপোনালোকে 8 এপ্ৰিলত মানে ট্ৰিপৰ দিনা গম পাব তো সেই বস্তুটো কৰিবৰ কাৰণে পপিক গামোচাখন দিব লাগিব তাই মানে বনাব আৰু এইটো আপোনালোকে গম পাব পিছত বাই 5 তাৰিখে লগ পাম একদম 5 তাৰিখে ফেঞ্চি বজাৰত লগ পাই আছোঁ আৰু নেক্সট 8 তাৰিখে লগ পাম গম পালে আপোনালোকে আমি গৈ আছোঁ 8 এপ্ৰিলত ছিকিম 1জন 2জন 3জন 4জন 5জন নহয় 10জনো নহয় ডাইৰেক্ট 14জন যিমান যি হওক গামোচাখনত কিন্তু এটা স্পেচিয়েল বস্তু লিখা যাব দেই বাকী এইবিলাক মাথা কোনে মাৰে মাথাটো বাৰু এখেতে লগাইছে গামোচাৰ সেইটো মানে কি পিছত গম পাব গামোচাত কি মানে কি হ'ব কিছুমানে চাগে গম পাইছে হ'লে 8 তাৰিখে সেইটো মানে ফাইনেলটো গম পাব ভালকে দেখিব। হ'লে ভাবকচোন 14জন মানুহ কেনেকুৱা এটা পৰিস্থিতি হ'ব কেনেকুৱা এটা হাল্লা হ'ব সেইদিনা মানে বেলেগ এটা পৰিৱেশ হ'ব তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাকী বেয়া লাগিল ন আজি জুবিন উদ্যান যাব নাপালোঁ বেয়াটো লাগিল কিন্তু মানে উপায় নাই আৰু বতৰ বেয়া কি ক'ব মানে এটা ৰিয়েলিটি ক'ব গ'লে তাত মানে গোটেই মানে মিয়া বস্তি মানে ভৰ্তি একো নহয় নেক্সট কেতিয়াবা আহিম বাৰু এতিয়া ভিডিঅ' চিডিঅ' বনাই এনে চাব আহিম কেতিয়াবা তো এইটো আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে বাই